প্ৰথম কথা হ'ল 20 আগষ্টৰ 2022 তাৰিখে ৰমৰীয়াৰ অইল খাতটো সামৰিকভাৱে খুলি দিয়া হৈছিল। নদী সমস্যা সমাধানৰ কাৰণে অইল খাতটো প্ৰায় 22টা বছৰ বন্ধ কৰি ৰখাৰ পাছত ৰমৰীয়া গৰাখহনীয়া সমস্যাটো সমাধানৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া সমস্যাটো সমাধানৰ কাৰণে ৰমৰীয়া গৰাখহনীয়া সমস্যাটো সমাধানৰ কাৰণে আৰ্থিকভাৱে অৰ্থ মুকলি কৰি দিলে। তাৰপিছত অইল খাতটো পোনপটীয়াকৈ খুলি দিয়া হৈছে। কিন্তু এতিয়া বৰ্তমান সময়ত খাগৰিজান তিনিআলিৰ পৰা অইল খাতলৈকে যোৱা প্ৰায় 1.5 কিলোমিটাৰ ৰাস্তাটো তেওঁলোকৰ গধুৰ যান বাহন অহা যোৱা কৰি থকাৰ কাৰণে ৰাস্তাটো একেবাৰে জৰাজীৰ্ণ ৰূপ ল'লে। আৰু জৰাজীৰ্ণ ৰূপ লোৱাৰ কাৰণে আমাৰ জনসাধাৰণৰ প্ৰতিটো সময়তে অসুবিধা হৈছে, ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বেপাৰ বাণিজ্য কৰা সকলো ৰাইজৰ। আৰু গতিকে আমি ৰাস্তাটো ইয়াত গধুৰ যান বাহন চলাব দিয়াৰ নোহোৱাৰ কাৰণে আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু অইল ইণ্ডিয়াৰ কোনো গধুৰ যান বাহন এই ৰাস্তাটোত চলিব দিয়া নহ'ব। আৰু যেতিয়ালৈকে অইল ইণ্ডিয়াই পুনৰ নিৰ্মাণ ৰাস্তাটো নকৰিব তেতিয়ালৈকে কিন্তু অইলৰ কোনো ধৰণৰ গধুৰ যান বাহন ইয়াত চলাব নোৱাৰিব। ইতিমধ্যে আমি অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ লগতো আলোচনাত বহিছোঁ আৰু ইতিমধ্যে আমি আলোচনা কৰিছোঁ, তেওঁলোকক আমাৰ বিষয়বস্তু আমি অৱগত কৰিছোঁ। আৰু তেওঁলোকে আমাক শুদ্ধ উত্তৰ এটা দিব নোৱাৰিলে তেওঁলোকে পুনৰ মেৰামতি কৰি কাইলৈৰ পৰা চলোৱা কথাটো কৈছে যদিও আমি কিন্তু ইয়াত আমি কোনো ধৰণে মানি ল'ব পৰা নাই। যেতিয়ালৈকে এই ৰাস্তাটো পুনৰ নিৰ্মাণ নহ'ব তেতিয়ালৈকে অইল ইণ্ডিয়াৰ কোনো যান বাহন চলিব নোৱাৰিব। আমি কিন্তু এটা কথা আপোনালোকক পোনপটীয়াকৈ জানিছোঁ, আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি কিন্তু অইল খাত বন্ধ কৰা নাই। আমি মাত্ৰ অইল ইণ্ডিয়াৰ গধুৰ যান বাহনে ৰাস্তাত চলাব নোৱাৰিব, আমি এইটোহে জনাইছোঁ। প্ৰথম কথা এই বিষয়টোত মানে আমি নিজকে আমাৰ বাবে দুৰ্ভাগ্য যে আমি ৰমৰীয়া গৰাখহনীয়াটো সমস্যাটো সমাধানৰ বাবেহে অইল খাতটো 22টা বছৰ বন্ধ কৰা হৈছিল। আমাৰ বিনা স্বত্তে অইল খাতটো যোৱাৰ 20 আগষ্ট 2022 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ক ৰমৰীয়াত পদাৰ্পণ কৰাই বিনা স্বত্তে খুলি দিয়া হৈছিল। আৰু তাত আমাৰ এনেকুৱা ধৰণৰ কিছুমান সামাজিক কোনো কথা তাত চুক্তিবদ্ধ নাহিছিল, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে নিজাববীয়াকৈহে বক্তব্য প্ৰদান কৰিছিল যে ৰমৰীয়াৰ সামগ্ৰিক উন্নয়নৰ কাৰণে অইল ইণ্ডিয়াই প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু শেহতীয়াকৈ CSR স্কিমত সামাজিক দায়বদ্ধ আঁচনিত অইল ইণ্ডিয়াই কুঁৱগাঁৱৰ পৰা ৰমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় সংযোগী প্ৰায় 1.5 কিলোমিটাৰ এটা ৰাস্তা 1,90,00,000 টকীয়াৰ আমাৰ মাননীয় লাহোল সমষ্টিৰ মাননীয় বিধায়ক বিনোদ হাজৰিকাৰ নেতৃত্বত আৰু ৰমৰীয়াৰ কেইজনমান যুৱ বন্ধুৰ আবেদনৰ ভিত্তিত তেওঁলোকে ৰাস্তা এটা নিৰ্মাণ কৰিছিল। কিন্তু আজি 1.5টা বছৰেও ৰাস্তাটো আজি তাৰিখলৈকে সম্পূৰ্ণ হোৱা নাই। গতিকে আমাৰ অইল ইণ্ডিয়াৰ প্ৰতি বিশ্বাস ভংগ হৈছে আৰু আমাৰ অইল ইণ্ডিয়াই দিয়া আমাৰ আশ্বাস কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। আৰু অইল ইণ্ডিয়া আমাৰ প্ৰতিবাৰতে আজি তাৰিখলৈকে আমাক বিশ্বাসঘাতকতা কৰি থকাৰ কাৰণে আমি অইল ইণ্ডিয়াৰ সৰু এই আমাৰ কথাবিলাক আমি মানি ল'ব পৰা নাই। হয়, আমাৰ প্ৰতিবাদটো থাকিব কিমান দিনলৈ বুলি নহয়, আমাৰ যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহ'ব, আমাৰ ৰাস্তাৰ পুনৰ নিৰ্মাণ যেতিয়ালৈকে নকৰিব, আমি তেতিয়ালৈকে এই আমাৰ যি ৰাস্তা আমাক চৰকাৰে বনাই দিয়া যি ৰাস্তা, এই ৰাস্তাত আমি গধুৰ যান বাহন চলিব নিদিওঁ বুলি আজি আমি অইল ইণ্ডিয়াৰ গধুৰ বাহন চলিব নিদিওঁ বুলি আমি আজি ৰমৰীয়া সচেতন ৰাইজে আমি আজি এই মাধ্যমৰ যোগেদি সকলো দুলীয়াজান অইল কৰ্তৃপক্ষলৈ আমি মাধ্যমৰ যোগেদি প্ৰেৰণ কৰিছোঁ। কথা হ'ল কি, আমি এটাই কথাই জনাওঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে, কথা হ'ল কি অইল ইণ্ডিয়াক আমি অতীতৰ পৰা পাইছোঁ। অইল ইণ্ডিয়াই সদায় আমাক প্ৰতাৰণা কৰি গৈছে। ৰমৰীয়া সংগ্ৰাম মঞ্চৰ লগতো ভাল দিন আমাক প্ৰতাৰণা হৈ গ'ল। কথা হ'ল কি, এতিয়া যিবিলাক সমস্যা আপোনালোকে দেখিছে, চৰকাৰে সমস্যাবিলাক সমাধান কৰিছে ৰাস্তা পথ, কিন্তু এই যিটো ৰাস্তা অইল ইণ্ডিয়া যান বাহন চলি আছে, এই ৰাস্তাটো এটা অতি সুন্দৰ ৰাস্তা আছিলে। কিন্তু আজি অইল ইণ্ডিয়া যেতিয়াৰ পৰা আমাৰ অইল খাত খুলি দিয়া হ'ল, আজি 3টা বছৰ হ'ল। এই 3টা বছৰত তেওঁলোকৰ গধুৰ যান বাহনে এই ৰাস্তাটো আজি জৰাজীৰ্ণ অৱস্থাত পৰিণত হ'ল। ইয়াৰ বাবে দায়ী অইল ইণ্ডিয়া। গতিকে আমি অইল ইণ্ডিয়া কেইবাবাৰো এই কথাখিনি অৱগত কৰিলোঁ, তেওঁলোকৰ লগত আমি মৌখিকভাৱে পাতিলোঁ, আবেদন কৰিলোঁ, DC লেভেলত আমি কথাবিলাক পাতিলোঁ, অইল ইণ্ডিয়া বিভাগীয় লগতো আমি কথা বতৰা পাতিলোঁ। পতাৰ পাছতো তেওঁলোকে আমাক আজি তাৰিখলৈকে কোনো সিদ্ধান্ত নিদিলে। নহয়, সেইটো কথা নহয়। কথা হ'ল কি, ৰাইজে আমাক এটাই কথা অইল ইণ্ডিয়াৰ লগত চুক্তি কৰিছিলে তেতিয়াই যে ৰমৰীয়া যিটো সমস্যা বানগাঁৱনীয়া সমস্যা, এই সমস্যাটো সমাধানৰ কাৰণে আমি অইল খাতটো অৱৰোধ কৰা হৈছিলে প্ৰায় 22 বছৰ। গতিকে তেওঁলোকৰ থ্ৰুৱেদি আমাৰ আলোচনা হোৱাৰ পাছত চৰকাৰ লেভেললৈ গ'লগৈ গোটেই কথাখিনি। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যিটো সমস্যা, এই সমস্যাটো সমাধান হ'ল। আৰু এই সমস্যাটো সমাধান হোৱাৰ পাছত আমি বিনা চুক্তিত আমি অইল খাত খুলি দিয়া হৈছিলে। কিন্তু মৌখিকভাৱে তেওঁলোকক জনোৱা হৈছিলে আমাৰ যিবিলাক খাগৰিমাজান তৈলক্ষেত্ৰৰ কাষৰ যিবিলাক ৰাস্তা ঘাট বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকে আমাক ৰাজহুৱাভাৱে সহায় সহযোগ আগবঢ়াব লাগিব। তেওঁলোকে ধৰি লওক
নিৰ্মাণ কৰি দিব লাগিব, তেনেকুৱা ধৰণৰ কথা হৈছিলে মৌখিকভাৱে। আৰু সেই মৌখিকভাৱে যিবিলাক কথা হৈছিলে সেই কথাবিলাকৰ আঁৰত আজি আমি তেওঁলোকৰ লগত অৱগত কৰিছিলোঁ এই ৰাস্তাটোৰ বিষয়ে। এই ৰাস্তাটো এনেকুৱা এটা বিষয় হৈ গ'ল, ৰাস্তাটো আপোনালোকে দেখিছে একেবাৰে জৰাজীৰ্ণ হ'ব। ইয়াত যেতিয়া অইলৰ যি গধুৰ যান বাহনবিলাক আহে তেতিয়া আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক অহা যোৱাত বহুত অসুবিধা হয়। গতিকে এই কথাখিনি আমি প্ৰশাসনিক বিষয়াকো জনাইছিলোঁ, অইল ইণ্ডিয়া বিষয়বিলাকো জনাইছিলোঁ, DC লেভেলো জনালোঁ কথাখিনি, কিন্তু তেওঁলোকে গুৰুত্ব প্ৰদান নকৰাৰ কাৰণেই আমি আজি ৰাইজে ওলাই আহি তেওঁলোকক আমি পুনৰ প্ৰতিবাদৰ জৰিয়তে তেওঁলোকক গধুৰ যান বাহন বন্ধ কৰি দিয়া সিদ্ধান্ত লোৱা হৈছে। ৰোগীসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅ'থেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা। ডিঙিৰ বিষ, গন্ধলৰ বিষ, বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅ'থেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা। চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466593 নম্বৰত। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত। চাবুৱাবাসীৰ বাবে ভাল খবৰ। চাবুৱা নক্ষত্ৰ একাডেমীত মুকলি কৰা হ'ল চেছ প্ৰশিক্ষণ কেন্দ্ৰ। চাবুৱাৰ নক্ষত্ৰ একাডেমী স্থানত মুকলি কৰা হ'ল ব্ৰেইন ক্লাব চেছ একাডেমী নামেৰে এটা চেছ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত সকলো বয়সৰ লোকে ল'ব পাৰিব প্ৰশিক্ষণ। ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছে। আপোনালোকেও নামভৰ্তিকৰণ কৰিবলৈ আজিয়ে যোগাযোগ কৰক 9531287841 নম্বৰত নাইবা 6001445346 নম্বৰত।